যিবিলাক চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা গুড নিউজ আছে চ' আপোনালোকেতো জানে যে OPSৰ কাৰণে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে গৈ ৰাজনাথ সিঙকো লগ কৰিছে OPS লাগু কৰাৰ কাৰণে তো দেখা যাওক তাৰ ৰিগাৰ্ডিং আমাৰ হাতত কি নিউজ আহে আজিৰ নিউজটো অলপ বেলেগ আজিৰ নিউজটোত হেমন্ত বিশ্ব শৰ্মা ছাৰে তাৰমানে কালি ৰাতি ফেচবুক লাইভ আহি এটা তাৰমানে ডিচিশ্যন এটা লয় মই দেখাই আছোঁ আপোনালোকক কি লয় তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়াতো ভালে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব বলক এতিয়া আমি চাওঁ তেখেতে কি কৈছিল আৰু এই ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰোঁ আৰু কোনোবাই যদি কম্প্ৰমাইজ কৰে আমি ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ আজিৰ দিনটোত আমাৰ কেবিনেটৰো বৈঠক আছিল কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যাতে তেওঁলোকে এটা ঘৰ বনাব পাৰে নিজৰ তাৰ বাবে বেংকৰ পৰা যাতে লোন ল'ব পাৰে উইদাউট মৰ্টগেজ তাৰ কাৰণে আমি আপোন ঘৰ নামৰ এটা স্কিম আৰম্ভ কৰিছিলোঁ 40,000 চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ ঋণৰ সুবিধা লৈছে আৰু বেংকৰ পৰা 5,600 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে আৰু এই ঋণৰ বাবদ যিটো মাহেকীয়া কিস্তি তাক আমি দৰমহাৰ পৰা কাটি দিওঁ কৰ্মচাৰীসকলে মোক অনুৰোধ কৰিছিল যে এই সীমা 15 লাখ টকাৰ পৰা 30 লাখ টকা কৰিব লাগে যাতে উইদাউট মৰ্টগেজ তেওঁলোকে লোন ল'ব পাৰে ঘৰ বনাবৰ বাবে আজি কেবিনেটে 30 লাখ টকালৈকে আপোন ঘৰৰ সীমা বঢ়াই দিয়ে চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ সুবিধা ল'ব পাৰিব আৰু আপোন ঘৰ আঁচনিত 1% সুদ ৰেহাইও চৰকাৰৰ ফালৰ পৰা দিয়া হয় চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ সুবিধা লওক মই নিশ্চয় আশা কৰিম অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত দিন দৰমহা পোৱা নাছিল তেওঁলোকৰ বাবেও VRSৰ আজি এটা নতুন পেকেজ কেবিনেটে মঞ্জুৰি কৰে যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই ৰাখিব পৰা নাযায় উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ কাৰণে সেইকাৰণে মই ভাবোঁ যে মাৰ্কেটিং বোৰ্ডৰ কৰ্মচাৰীসকলে এই VRSৰ সুবিধা লৈ তেওঁলোকে পৰিয়ালটো চলাব পাৰিব ঘৰখন চলাব পাৰিব মই সকলোকে VRSৰ সুবিধা ল'বৰ বাবে আহ্বান জনাইছোঁ যোৱা পৰহি মই ফেচবুক লাইভত